কংগ্ৰেছক দিহা মৰমৰ প্ৰতিদান লাগে AIDFক ৰাজ্যসভালৈ যোৱাৰ মন মেলিছে বদৰুদ্দিন আজমলে আজমলক লাগে কংগ্ৰেছৰ সহায় ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গেলৈ পত্ৰ চলিত বৰ্ষৰ এপ্ৰিলত সমাপ্ত হ'ব ৰাজ্যসভাৰ অসমৰ 3 সাংসদৰ কাৰ্যকাল অন্ত পৰিব ভুৱনেশ্বৰ কলিতা ৰামেশ্বৰ তেলী আৰু অজিত ভূঞাৰ সংখ্যাৰ হিচাপত 2জন সাংসদক জয়ী কৰাৰ ক্ষমতা আছে শাসকীয় মিত্ৰজোঁটৰ তৃতীয়খন আসনত বিৰোধী একত্ৰিত হলে আসনখন লাভ কৰিব পাৰে বিৰোধীয়ে তেনেস্থলত তৃতীয়খন আসনক লৈ তৎপৰ হৈ পৰিছে বদৰুদ্দিন আজমলৰ AIDF ধুবুৰীৰ প্ৰাক্তন সাংসদ তথা দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলক উচ্চ সদনলৈ পঠিওৱাৰ কুচকাৱাজ দলটোৰ শুকুৰবাৰে গুৱাহাটীত সংবাদমেল আয়োজন কৰি আজমলক ৰাজ্যসভালৈ পঠিওৱাৰ ক্ষেত্ৰত কংগ্ৰেছৰ সহায় বিচাৰিলে AIDFে কংগ্ৰেছক যেতিয়াই প্ৰয়োজন হৈছিল তেতিয়াই সহায় কৰিছিল AIDFে পূৰ্বৰ ৰাজ্যসভা নিৰ্বাচনৰ পৰা ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ সংবাদমেলত উদাহৰণ দাঙি ধৰি কৰি অহা সহায়ৰ প্ৰতিদান বিচাৰিলে AIDFৰ নেতৃত্বই কংগ্ৰেছ আৰু AIDF আমি যৌথভাৱে অজিত ভূঞা ডাঙৰীয়াক সমৰ্থন কৰি আমি ইয়াতে বহি থকা গোটেইকেইজন বিধায়কে তেখেতক ভোট প্ৰদান কৰিলোঁ আৰু তেখেতে ৰাজ্যসভাৰ সদস্য হিচাপে এতিয়াও কাৰ্যনিৰ্বাহ কৰি আছে এপ্ৰিল মাহত তেখেতৰ কাৰ্যকাল শেষ হ'ব নাজনীন ফাৰুক ডাঙৰীয়ানী ৰাজ্যসভাৰ সদস্য আছিল আপোনালোকে জানে কংগ্ৰেছ দলৰ পক্ষৰ পৰা তেতিয়া আমাৰ সমৰ্থন তেখেতসকলে বিচাৰে আৰু আমাৰ দলৰ ফালৰ পৰা তেখেতক আমি ভোট দি নিৰ্বাচিত কৰোঁ প্ৰতিভা দেৱী সিং পাটিল তেখেতে ৰাষ্ট্ৰপতি আছিল মহামান্য ৰাষ্ট্ৰপতি আছিল ভাৰতবৰ্ষৰ কংগ্ৰেছৰ ফালৰ পৰা আমাক যেতিয়া আহ্বান কৰা হয় যে আমাৰ ভোট ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলৰ পক্ষত দিব লাগে আমি আমাৰ দলৰ আটাইকেইজন বিধায়কৰ ভোট প্ৰতিভা দেৱী সিং পাটিলৰ পক্ষত আমি দিওঁ ইতিপূৰ্বে আজমলৰ সমৰ্থন বিচাৰি AIDFে পত্ৰ লিখিছে কংগ্ৰেছৰ শীৰ্ষ নেতালৈ মল্লিকাৰ্জুন খাৰ্গে ৰাহুল গান্ধীৰ পৰা জিতেন্দ্ৰ সিং গৌৰৱ গগৈলৈ পত্ৰযোগে সঁহাৰি বিচাৰিছে AIDF নেতৃত্বই 2021 নিৰ্বাচনত তৰুণ গগৈয়ে কেতবোৰ মৌখিক প্ৰতিশ্ৰুতি দিছিল AIDFক তৰুণ গগৈয়ে স্বীকাৰ কৰিছিল সময়ে সময়ে AIDFে কংগ্ৰেছক সহায় কৰি অহাৰ কথা নিজৰ পিতৃৰ সেই প্ৰতিশ্ৰুতিক সন্মান জনাই AIDFক সমৰ্থন কৰাৰ আহ্বান গৌৰৱ গগৈলৈ তৰুণ গগৈ ডাঙৰীয়া তেখেতে যেতিয়া 2021 আগত আমাৰ দলৰ লগত একেলগে মিলি আমি নিৰ্বাচনত অৱতীৰ্ণ হওঁ তেতিয়া মৌখিকভাৱে জেণ্টেল প্ৰমিছ কিছু আছিল তেখেতে কৈছিল হয় আপোনালোকে বিগত দিনত আমাক সহযোগ কৰিছে এইবিলে আমি একেলগে নিৰ্বাচন খেলি আমি চৰকাৰ গঠন কৰিম আৰু অনাগত দিনতো সুবিধাজনক সময়ত ৰাজ্যসভাৰ কাৰণে আপোনালোকৰ কাৰণেও বিবেচনা কৰিম গতিকে মই গৌৰৱ গগৈ ডাঙৰীয়াক অনুৰোধ কৰিছো আপোনাৰ পিতৃৰ সেই জেণ্টেলমেন প্ৰমিছটোৰ প্ৰতিও লক্ষ্য ৰাখি এতিয়া উপযুক্ত সময় আপুনি যদি অলপ বিবেচনা কৰে মৌলানা বদৰুদ্দিন আজমল সাহেবৰ দৰে এজন যোগ্য নেতা আমি ৰাজ্যসভালৈ পঠাব পাৰিম কিন্তু ইয়াৰ কাৰণে প্ৰয়োজন হ'ব আপোনালোকৰ সমৰ্থনৰ সমাগত 26ৰ বিধানসভা নিৰ্বাচন AIDFৰ পৰা দূৰত্ব বজাই ৰাখি বিৰোধী ঐক্য গঠনৰ চিন্তা কৰিছে কংগ্ৰেছে তেনেস্থলত ৰাজ্যসভাৰ নিৰ্বাচন কংগ্ৰেছৰ বাবে যে এক মূৰৰ কামৰণি হৈ পৰিব সেয়া কাৰ্যত AIDFৰ এই স্থিতিয়ে স্পষ্ট কৰি দিছে কাৰণ নিৰ্বাচনৰ প্ৰাক্ষণত AIDFক সমৰ্থন কৰিবলৈ হাজাৰবাৰ ভাবিব কংগ্ৰেছে বিপৰীতে কংগ্ৰেছে প্ৰক্ষেপ কৰা প্ৰাৰ্থীক কোনো কাৰণতে সমৰ্থনৰ প্ৰশ্ন নাহে AIDFৰ পক্ষৰ পৰা এনে পৰিস্থিতিত ধৰ্ম সংকট আহি পৰিছে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সন্মুখত আৰু এই ধৰ্ম সংকটৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰাৰ সম্ভাৱনা শাসকীয় বিজেপি মিত্ৰজোঁটৰ গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰঞ্জিত দাসৰ সহযোগত প্ৰিয়ংকা দাসৰ ৰিপৰ্ট আসাম টক্স